শালপাড়াত স্পিড ব্রেকার দিয়ক শালপাড়াত স্পিড ব্রেকার দিয়ক লোক নির্মাণ বিভাগ হায় হায় লোক নির্মাণ বিভাগ হায় হায় ৰাতিপুৱা অনুমান 9:30 মিনিটত বা 8:20 মিনিটত শালপাৰা বজাৰত এখন ইণ্ডিকা আৰু এখন বাইকৰ মাজত খুন্দাখুন্দি হয়। ফলত ইণ্ডিকাৰ সামান্য ক্ষতি হয়, বাইকৰো ক্ষতি হয়, কিন্তু বাইকত থকা আব্দুল্লাহ নামৰ ল'ৰাটোৰ যথেষ্ট ক্ষতি হয়। বৰ্তমান তেওঁ নাৰ্ছিঙত আছে। ইয়াৰ মূল কাৰণ হৈছে ইয়াত যথেষ্ট ভিৰ দেখা গৈছে আৰু সদায় ভিৰ থাকে। এইটো মেইন লাইন হয়। ইয়াত স্পিড ব্ৰেকাৰ নাই। এইফালে হাইস্কুল, এইফালে এম ই স্কুল, এইফালে LP স্কুল। তাৰ মাজত মানে মানুহৰ নিৰাপত্তাৰ অভাৱ হৈছে। ইয়াত স্পিড ব্ৰেকাৰ লাগিছিল, স্পিড ব্ৰেকাৰৰ প্ৰয়োজন। সেইকাৰণে ঘনাই ঘনাই ইয়াত এক্সিডেণ্ট হৈ আছে আৰু লাওখাৰ পৰা প্ৰায় চাইডলৈকে ঘনাই ঘনাই ইয়াত এক্সিডেণ্ট হয়। আমাৰ শালপাৰা চেণ্টাৰখনত স্পিড ব্ৰেকাৰৰ প্ৰয়োজন। গতিকে মই নগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়াক স্পিড ব্ৰেকাৰ অনতিপলমে ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে ৰাইজক লৈ স্পিড ব্ৰেকাৰৰ কাৰণে মই ৰাইজৰ হৈ নগাঁও জিলাৰ উপায়ুক্ত তথা ৰূপপুৰী থানাৰ OC ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আইনী ব্যৱস্থা লয়। স্পিড ব্ৰেকাৰ ইয়াত হয়। স্পিড ব্ৰেকাৰ হ'লে মানুহৰ সামান্যভাৱে হ'লেও নিৰাপদ হ'ব।